তাৰপিছতে ৰাইজক মই অলপ প্ৰসাদ জয়ত বহিবলৈ দিম তাতে অলপ প্ৰসাদ শিঙৰি গুপ্তেশ্বৰ মন্দিৰত মই কিবা এটা ডনেট কৰিম মই তেওঁক কৈছিলোঁ মোৰ ফালৰ পৰা মই কিবা এটা ডনেট কৰিম বুলি ভাবিছিলোঁ তাৰপিছতে ভাবোঁতে তাতোতো বহুত বস্তুৱে আছে তাৰপিছত মই ভাবিলোঁ কি দিম ইয়াত কি দিম কিন্তু মিনিটাই ৰাস্তাটো হেৰি হৈ গ'ল তেতিয়া মোৰ মনলৈ আহিল এইফালে গেটখনটো খালী আছে অশুৱনি হৈ থাকে তাৰপিছতে ইফালৰ গেটখন ময়ে দিম বুলি তেওঁক ক'লোঁ যে ঘোষণা মিটিঙত ঘোষণা কৰি দিলে হ'ল 3 বছৰমান আগতে মই ক'লোঁ মানে ঘোষণাটো কৰি দিবলৈ ক'লোঁ তাৰপিছতে মই কৈছোঁ মই এতিয়া কিন্তু নবনাওঁ মই অৱসৰৰ পইচাৰে কৰিম কাৰণ তেওঁৰ আশীৰ্বাদতে আজি মই যিহেতুকে চৰকাৰৰ হেৰি এটা পাই আছোঁ যেতিয়া গতিকে মই তেওঁৰ নামত মই কিবা এটা মানে কৰিম বুলি ভাবিটোৱে পিছত মোৰ গেটৰ মনলৈ আহিল গতিকে মই প্ৰথম যিটো পালোঁ সেইটো মই গেটতে মানে সুকীয়াকৈ মই টাচ নকৰাকৈ এফালে মানে দিবৰ কাৰণে মনত কৰিলোঁ কৰি পেলাই মই সেইখিনিতে মানে এতিয়া আপোনালোকৰ সকলোৱে সহায় সহযোগ কৰিব তেনেকৈ গেটখন এৰিয়ে গতিকে অৱসৰ মোৰ শ্ৰীমতী তাৰা দেৱী তেওঁ শিঙৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষয়িত্ৰী আছিল তেখেতে মোক কৈছিলে যে মোৰ অৱসৰৰ ধনেৰে এই গেটখনকে বনাই দিয়া হওক মই বোলো ভাল পালোঁ আৰু মই এইটো সেইকাৰণে মন্দিৰ কমিটিক জনালোঁ যে আমি আমাৰ এইটো ধনখিনি যদিও তেখেতে দিব আমাৰ এটা ফাউণ্ডেশ্যন আছে GP ফাউণ্ডেশ্যন গুণাবী বৰঠাকুৰ বিমলী বৰঠাকুৰ ফাউণ্ডেশ্যন সেই তাৰ থ্ৰুৱেদি তেখেতে দিব পইচাটো আমি সেই ফাণ্ডৰ যিটো আমাৰ অৰ্গেনাইজেশ্যন সেই ন্যাসটোৰ ফালৰ পৰা আমি এই ফাণ্ডটো দিয়াৰ কথাটো চিন্তা কৰিলোঁ আৰু এই গেটখন একে আৰ্হিৰে বনাই দিয়াৰ কথাটো এটা চিন্তা কৰিছোঁ আৰু তাৰপৰা আৰু এই অনুষ্ঠানটোৱে আমি মাংগলিকভাৱে বাবা গুপ্তেশ্বৰৰ যিজন বহু দিনৰ 12 বছৰ বয়সৰ পৰা তাত দেউৰী কৰি থকা ললিত নাথদেৱ তেখেতৰ হতুৱাই আমি বাবাক আহ্বান জনালোঁ আৰু শিলান্যাসটো আমি আমাৰ স্থানীয় অশোক সিংহল ডাঙৰীয়া আমাৰ মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ হতুৱাই আমি এই শিলান্যাস কৰিছোঁ ফাউণ্ডেশ্যনটো লেট কৰিছোঁ গতিকে মই সকলোকে আহ্বান জনাইছোঁ তেখেতেও খুব আনন্দৰে আহি পেলাই ইয়াত আমাৰ এই পুৰণখনত শিলান্যাস কৰি আমাক সহায় সহযোগ কৰাৰ বাবে তেখেতকো আমি ধন্যবাদ জনাইছোঁ।